আপটো মানে মই কৈছোৱেই যে 3টা ফেজত হ'ব আৰু 3 নম্বৰ ফেজটোৰ লগত কন্ট্ৰাডিকশ্যন হৈছে সেন্সাছৰ সেকেন্ড ফেজ আৰম্ভ হ'ব আৰু গুণোৎসৱৰ থাৰ্ড ফেজ একে সময়তে ষ্টাৰ্ট হ'ব তাতকৈ ডাঙৰ কথাটো হ'ল যে ফাৰ্ষ্ট ফেজৰ যিটো আমাৰ সময়সীমা এই সময়সীমাটো হ'ল ছেপ্টেম্বৰৰ 17 তাৰিখলৈকে আৰু স্কুলবিলাকৰ 6 মাহিলী পৰীক্ষাটো হ'ল 24 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 24 তাৰিখৰ বহুৱা নহ'ব এতিয়া কথাবোৰ চাব দেই মানে কোৱা হৈছে যে মানে হেডমাষ্টাৰ বিলাকক দিব নালাগে যদি আমাৰ পেগুদেৱে কোৱাৰ দৰে ডাইৰেকশ্যনটো মানা নাই তেতিয়াহ'লেতো আচলতে এইটো নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে কাৰণ মাৰ্ঘেৰিটাত এখন এনেকুৱা অৰ্ডাৰ দিছে যে 45 ইয়াৰ্ছৰ তলত থকা যিমান হেডমাষ্টাৰ আছে সকলোকে পঠিয়াই দিব লাগে অৰ্ডাৰ দিছে তেলে চেন্ট্ৰেল লিডাৰৰ কথাখিনি তলৰ পৰ্যায়ৰ বিষয়াসকলে মনা নাই এই সমন্বয়হীনতাটো কিয় আকৌ আপোনাক মই কৈছো যে এইখিনি সময়তে ঠিক আছে আমি লোকপিয়ালৰ ডিউটি আমি কেতিয়াও বিৰোধ কৰিব নোৱাৰো এইটো আমাৰ যেহেতু এক্টত আছে আমি এইটো মানি লৈছো কৰিম কিন্তু কথাটো হ'ল একে সময়তে কি হৈ আছে এতিয়া এই মুহূৰ্তত আমি বৃক্ষ বন্ধুৰ কাৰণে কাম কৰি আছো এই মুহূৰ্তত আমি কি কৰি আছো এসএমসি কমিটি বিলাক গঠন কৰিব দিছে এক মাহৰ ভিতৰত গঠন কৰিব দিছে এফালে কিন্তু আমি সব টিচাৰ মানে 90% টিচাৰ আপোনাৰ টোটাল 83,535 মানুহ সেন্সাছত লগোৱা হৈছে সুপাৰভাইজাৰ আৰু এনামাৰেটৰৰ আৰু ইয়াৰ ভিতৰত 99% হ'ল টিচাৰ এই গোটেইখিনি মানুহ আমি বাহিৰত থকাৰ পিছত এক মাহৰ ভিতৰত আমাক এসএমসি গঠন কৰিব দিছে আকৌ এটা প্ৰগ্ৰাম দিছে স্বচ্ছ ইভাম হেবিট বিদ্যালয় ৰেটিং তাৰে কাৰণে এটা প্ৰগ্ৰাম দি থোৱা আছে তে এই গোটেইবোৰ প্ৰগ্ৰাম কেনেকৈ চলিব পাৰে এখন বিদ্যালয়ত একোটো নাই আকৌ মই মানে কন্ট্ৰাডিকশ্যন কৰিব খোজা নাই ৰাজনৈতিক দলৰ বক্তব্য হিচাপে মানে মই নকলে নহ'ব কাৰণে কৈছো ইয়াত আমাৰ মুখপাত্ৰদেৱে ক'লে যে 40 কিলোমিটাৰ দূৰত পৰিছে যদি থাকি কৰিব লাগে অৰ্ডাৰটো কিন্তু এডিশনেল টু নৰ্মেল ডিউটি যেটো অৰ্ডাৰ দিয়া হৈছে বিভিন্ন জিলা খনিতপুৰ নলবাৰী কিবা কিবি বিভিন্ন জিলাই অৰ্ডাৰ উলিয়াই দিছে যে আপোনালোকে ক্লাছ কৰিহে যাব পাৰিব এতিয়া তেওঁ তাত থাকিলে কেনেকৈ কৰিব গতিকে এই কথাবোৰ আচলতে মই সেইকাৰণেই কৈছো যে গোটেই কথাবোৰত প্লেনিংটো কৰবাত কম হৈছে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে এইখিনি সময়তে পদত্যাগ কৰা পদলৈকে আকৌ 15,000 শিক্ষকক লৈ গৈ দৰমহা দিয়া ব্যৱস্থা কৰি শিক্ষকসকলক মানসিকভাৱে ভাঙি পেলোৱা হৈছে এইখিনি সময়তে ট্ৰান্সফাৰ অৰ্ডাৰটো উলিয়াই দিয়া হৈছে যেটো একমতে আপোনাৰ জুলাই মাহৰ ভিতৰত হ'ব লাগে সেই একখন মতে কৰিব নোৱাৰিলে আগষ্ট মাহত অৰ্ডাৰবোৰ উলিয়াই দিয়া হ'ল আৰু কোৱা হ'ল যে 14 দিনৰ ভিতৰত তোমালোকে জইন কৰিব লাগে কিন্তু এইফালে আকৌ কোৱা হৈছে যে সেন্সাছৰ পৰা ডিউটি পৰিছে কাৰণে কোনো টিচাৰৰ আপোনাৰ ৰিলিজ নহয় এইবোৰ যিবোৰ কথা আমি অবহেকত লাগি মিলি ডাইৰেক্টৰৰ পৰা যোৱাকালি এখন অৰ্ডাৰ এখন উলিয়াইছো কিন্তু এছাম শিক্ষকৰ কাৰণেহে এইখিনি সুবিধাজনক হৈছে এছাম আকৌ অসুবিধাত পৰিয়ে থাকিল এই গোটেই কথাবিলাকক আচলতে মই সেইকাৰণে কৈছো যে সমন্বয়হীনতা আৰু পৰিকল্পনাৰ কিছু অভাৱ আমি প্ৰতিটো ক্ষেত্ৰতে দেখিছো আৰু আজিৰ তাৰিখত শিক্ষকসকলক লোকপিয়ালৰ কাম আমি কৰিম এই ক্ষেত্ৰত আমাৰ বিৰোধ নাই আমি বাৰে বাৰে কৈছো কেৱল এটা কথা কৈছো যে একেটা সময়তে কিন্তু আমাক 60টাতকৈ বেছি কাম কৰিবলৈ দিয়া হয় এইবোৰ আচলতে কেনেকৈ কমাব পাৰি হেতু চাব লাগিব কাৰণ আমাৰ যেটো গ্ৰেডিং পাৰফৰমেন্স ইনডেক্স আজি আমি অসম আমি যেটো ঠাইত আছো তাৰ পৰা আমি ওপৰলৈ যাবলৈ হলে নিশ্চিতভাৱে শিক্ষকসকলক এইবোৰ কামৰ পৰা আমাক ৰিলিজ কৰি দিব লাগিব নহলে যেটো সময়ত আজি গৰমৰ বন্ধ খোলাৰ পিছত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ পূৰ্ণদমে চলি আছে ক্লাছ পূৰ্ণদমে হৈ আছে সেই সময়ত আমাৰ বিদ্যালয়ত এজন শিক্ষকে বাকিখিনি ষ্টুডেণ্টক কেৱল ৰখাইছে আৰু নতুবা কামৰূপৰ নিচিনা বহুকেইখন জিলাত এজনো শিক্ষক নোহোৱা কাৰণে অভিভাৱকে গৈ তাত ছাত্ৰ